হয়, চিপাঝাৰত পোনপ্ৰথমবাৰৰ কাৰণে এইবাৰ গণৰাজ্য দিৱস পালন কৰা হ'ব। মই বৰ্তমান উপস্থিত আছোঁ চিপাঝাৰৰ যি সমজিলাৰ কাৰ্যালয়ৰ চৌহদত, আৰু ইতিমধ্যে পুৱাৰ ভাগৰে পৰা ইয়াৰ এই আচলতে সমজিলাৰ কাৰ্যালয়ৰ সন্মুখৰ যি সন্মুখ ভাগত এইদৰে আৰক্ষী আৰু স্কুলৰ ছাত্ৰ ছাত্ৰীসকলে পেৰেডত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। এয়া পুৱাৰ ভাগৰ দৃশ্য, আৰু বিভিন্ন স্কুলৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিছে, আৰু সেই ২৬ জানুৱাৰীৰ দিনটোত আচলতে সকলোৱে ৰাতিপুৱাৰ ভাগত এইদৰে পতাকা উত্তোলন কৰিবৰ কাৰণে সকলোৱে আজিৰ পৰাই আচলতে ইয়াত তেওঁলোকে এক কাৰ্যসূচীত অংশগ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আৰু ইতিমধ্যে পেৰেডত অনুশীলন চলি আছে, সেই পৰিৱেশ আমি দেখুৱাইছোঁ। দৰং জিলা প্ৰশাসনৰ উদ্যোগত আচলতে এইবাৰ পোনপ্ৰথমবাৰৰ বাবে চিপাঝাৰৰ যি সমজিলাৰ কাৰ্যালয়ত এইদৰে পোনপ্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছে, আৰু এই পৰিৱেশ মই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু সেই ২৬ জানুৱাৰীৰ দিনটোত আচলতে বিভিন্ন ধৰণৰ কাৰ্যসূচী চিপাঝাৰৰ সমজিলাৰ কাৰ্যালয়ৰ সন্মুখ ভাগত অনুষ্ঠিত হ'ব, আৰু মই সেই পৰিৱেশ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আৰু অকণমান মই কথা পাতিবলৈ চেষ্টা কৰিম। এগৰাকী আৰক্ষী বিষয়া আছে, আপোনাৰ ওচৰলৈ আহিছোঁ। কি ক'ব যে সেইদিনাখন দিনটোত কেনেকুৱা ধৰণৰ আপোনালোকৰ আচলতে আমাৰ সেইদিনাখনৰ দিনটো আচলতে আমাৰ খুব শুভ দিন হিচাপে আমি শুভ মঞ্চত আমি শুভকামনাৰে সকলোৱে একত্ৰিত হৈ আমি পেৰেড গ্ৰাউণ্ডৰ কুচকাৱাজৰ আমি সকলোৱে একলগ হৈ আমি সেই উৎসৱটো পালন কৰিব ওলাইছোঁ। ইয়াত উলহ মালহে পালন কৰিবৰ কাৰণে আমি চিপাঝাৰ প্ৰথমবাৰৰ বাবে আমাৰ আচলতে এইটো আমি খুব ভাগ্য বুলি আমি ধৰি লৈছোঁ। সেয়েহে আমি চিপাঝাৰৰ লগতে সমূহ দৰংবাসীয়ে অসম ভাৰতবৰ্ষৰ লগতে আমি আৰক্ষীৰ যি অনুশীলনৰ লগতে আৰু বিভিন্ন ধৰণৰ কলাকৃষ্টি থাকিব, বিভিন্ন ধৰণৰ কলাকৃষ্টি আমাৰ ইয়াতে প্ৰদৰ্শন হ'ব। সেয়ে আমি এই উৎসৱটি পালন কৰিব পাই আমি সঁচাকৈ আমি নথৈ আনন্দিত হৈছোঁ। আমি আচলতে নিজকে ভাগ্য মানিছোঁ। নিশ্চিতভাৱে ধন্যবাদ জ্ঞাপন কৰিছোঁ। মই পুনৰ সেই পৰিৱেশ দেখুৱাম। ইতিমধ্যে পুৱাৰ ভাগৰে পৰা আৰক্ষীৰ লোকসকলে এইদৰে ৰাতিপুৱাৰ ভাগৰে পৰা অনুশীলন অব্যাহত ৰাখিছে, আৰু মাজত মাত্ৰ এটা দিন, আৰু এটা দিনৰ পিছতেই আচলতে ২৬ জানুৱাৰীক লৈ সকলোৱে এইদৰে অনুশীলন কৰা পৰিলক্ষিত হৈছে। মই অকণমান স্কুলৰ ছাত্ৰ ছাত্ৰী আছে, অকণমান মই কথা পাতিবলৈ চেষ্টা কৰিম। আজি কেনেকুৱা লাগিছে তোমালোকৰ অনুশীলন কৰি? কেনেকুৱা লাগিছে? খুবেই ভাল লাগিছে। আচলতে এনেকুৱা ধৰণৰ যিবিলাক এনেকুৱা এতিয়া মাৰ্চ পাষ্ট এইবিলাক বস্তু খুবেই ভাল, গতিকে আজি অনুশীলন কৰি আমাৰ খুবেই ভাল লাগিছে। এইবাৰ প্ৰথমবাৰৰ কাৰণে তোমালোকে এনেকুৱা ধৰণৰ পেৰেডত অংশগ্ৰহণ কৰিছা। কি কেনেকুৱা গোটেইখিনি ওলাই আহিছে? তোমালোকৰ কোন স্কুলৰ পৰা ওলাই আহিছে? আমি জাতীয় বিদ্যালয় চিপাঝাৰৰ পৰা আহিছোঁ। আচলতে বিদ্যালয়ত বাৰ্ষিক ক্ৰীড়া খেল ধেমালিৰ প্ৰতিযোগিতাৰ আৰম্ভণিতে আমাৰ প্ৰথম দিনটোত আচলতে মাৰ্চ পাষ্ট অনুষ্ঠিত কৰা হৈছিলে, আৰু তাতে আমি শ্ৰেষ্ঠ দল হিচাপে নিৰ্বাচিত হৈছিলোঁ, আৰু সেইবাবে আমি আজি ইয়াতে আহিবলৈ সুবিধাকণ পাইছোঁ। সেইবাবে আমাৰ সকলোৰে আজি খুব ভাল লাগিছে। এয়া হৈছে আচলতে এগৰাকী ছাত্ৰী। মই অকণমান সেই পৰিৱেশ দেখুৱাম। বিভিন্ন ধৰণৰ আচলতে এইদৰে আৰক্ষীৰ কিছু লোকে এইসকল ছাত্ৰ ছাত্ৰীক অনুশীলন অব্যাহত ৰাখিছে। কোন স্কুলৰ পৰা আহিছা তোমালোক? আমি চিপাঝাৰ উচ্চতৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়ৰ পৰা আহিছোঁ। কেনেকুৱা লাগিছে আজি প্ৰথমবাৰৰ কাৰণে তোমালোকে এই ধৰণে আজি এই অনুশীলনত অংশগ্ৰহণ কৰিছা? হয়, ভাল লাগিছে। আৰু ২৬ জানুৱাৰীৰ দিনটো তোমালোকৰ কাৰণে এইবাৰ স্পেচিয়েল হৈ ৰ'ব। হয়, স্পেচিয়েল। এইবাৰ প্ৰথম কৰিছোঁ, ভাল লাগিছে। নিশ্চিতভাৱে ক'ব লাগিব যে এইবাৰ ২৬ জানুৱাৰীৰ দিনটোত আচলতে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে চিপাঝাৰৰ যি সমজিলাৰ কাৰ্যালয়তো এইদৰে অনুষ্ঠিত হ'ব ২৬ জানুৱাৰীৰ এই দিৱসটি।